হাই এভৰিৱান, আপোনালোকৰ খবৰ ভালনে? মোৰো ভাল। এয়া পেকিং কৰি আছোঁ যোৰহাটত যাবলৈ। যোৰহাটত মোৰ হাজবেণ্ডৰ ঘৰ। লাষ্ট মাৰ্চ মাহতে গৈছিলোঁ। মোৰ দেউৰৰ বিয়া আছিল, মাজুৰ দেউৰৰ, আৰু বিয়াৰ পিছত যোৱাই হোৱা নাই। এপ্ৰিলত যাম বুলি ভাবিছিলোঁ, কিন্তু কিবা কাৰণত যোৱা নহ'ল। আৰু এতিয়া মানে হঠাতে প্লেন হ'ল, যাবলগীয়া হ'ল কিবা এটা কাৰণত। ক'ম বাৰু, জনাম বাৰু কাৰণটো কিহৰ কাৰণে আহিলোঁ। আৰু এয়া পেকিং কৰি আছোঁ। মানে ৰাতিপুৱাৰ পৰা 5বাৰমান ট্ৰলি বেগটো খুলিলোৱে, মানে মই পাহৰিয়ে থাকোঁ কি ভৰাব লাগে। মনত পৰাই প্ৰতি খুলি ভৰা আৰু এয়া সপোনৰ কাপোৰ কিবা এটা ৰ'ল, সেইখিনিও লৈ ল'লোঁ একেলগে। আৰু বাচ্ছাৰটো জানে খেলা ধূলা কৰি লেতেৰা কৰে কাপোৰ, সেইকাৰণে কেইটামান কাপোৰ লৈ ল'লোঁ। লৈ মেলি এতিয়া 12টা বাজিছে আৰু মই ভাতৰ যোগাৰ কৰিছোঁ। সপোনকো খুৱাব লাগিব ভাত। আৰু মই একেবাৰে বনাই থৈ দিছোঁ খানা, কাৰণ আমি আৰু পল্টন বজাৰ ষ্টেচনৰ পৰা 8:55ত ট্ৰেইন আছে, আৰু আবেলিলৈ বনাই নাথাকোঁ আৰু খাই বৈ একেবাৰে গুচি যাম বুলিয়ে বনাই থ'লোঁ। আৰু এয়া সপোনক আইতাকে গা পা ধুৱাই লৈ আহিলে, আৰু মই খুৱাই বোৱাই শুৱাই দিলোঁ তাক। আৰু এয়া আবেলি 7টা বাজিছে, মই কাপোৰ পিন্ধি ল'লোঁ। আৰু এয়া দিনতে বনাই থৈছিলোঁ যে ভাতকেইটা সপোনক খুৱাই ল'লোঁ। খুৱাই মেলি পেলাই সপোনক আইতাহঁতে কাপোৰ চাপোৰ পিন্ধাই দিলে। আৰু এয়া আমাৰ ওপৰতে থকা তাই ফ্ল'ৰত নেবাৰ হয়, তাইও আহিলে এবাৰ আমাৰ সপোনক ওলাই দিলে, আৰু তললৈও আমাক আগবঢ়াবলৈ গ'ল। সিহঁতৰ খুব বেয়া লাগে, কাৰণ সপোন এনি টাইম সিহঁতৰ লগতে খেলা ধূলা কৰি থাকে। তাহাঁতৰো বেয়া লাগিছে, সপোন যাবগৈ কেইদিনমানৰ কাৰণে। আগবঢ়াবলৈ আহিলে আইতাক আৰু শুভাশ্ৰীয়ে। আমি ওলাই মেলি উবেৰত উঠি গ'লোগৈ। সেয়া আমি পল্টন বজাৰ ষ্টেচন পাম আৰু এতিয়া 8:10 বাজিছে, কাৰণ আমাৰ 8:55তে ট্ৰেইন আছে। আগতীয়াকৈ গৈ পালোঁ বাৰু, বেছি দেৰি হোৱা নাই। আৰু এনেকৈ খোজকাঢ়ি গ'লোঁ। আমাৰ 7 নম্বৰ প্লেটফৰ্মত ট্ৰেইন আছিলে। লাগেজ বেছি নাছিল কাৰণে আৰু ময়ে ল'লোঁ, তেওঁক দি দিলোঁ সপোনক। সপোনে মানে দিগদাৰ কৰে মাজে মাজে, সেইকাৰণে তেওঁকে দিলোঁ ল'বলৈ। আৰু এই আহিয়ে একদম উৎপাত ষ্টাৰ্ট কৰি দিছে, ওপৰত উঠিছে, বগাইছে, এইবিলাক কৰিছে। আৰু এজনী মাইনা লগ পালে, তাইৰ লগতো অকণমান খেলিলে। আৰু এয়া ৰাতি হ'ল, আমি শুই দিলোঁ। সপোনে মানে অলপ ডিষ্টাৰ্ব কৰিছে ৰাতি। অকণমান টাইম শুই পেলাই আৰু ৰাতিপুৱা 4:30টাতে সাৰ পালেহি। কিয় বা সাৰ পালে, ইমান সোনকালে সাৰ নাপায় বাৰু, কিন্তু কেতিয়াবা পাই যায় আৰু। সেয়া আমি আহি যোৰহাট ষ্টেচন পালোহি। আৰু যোৰহাট ষ্টেচন পোৱাৰ লগে লগে নহয়, মানে তাৰ আগৰ পৰাই বৰষুণ অকণ দি আছিলে, কিন্তু জোৰকৈ বৰষুণ দিলে, সেইকাৰণে আমি ৰ'ব লগা হয়। এয়া পাপাকক কৈ আছে চকলেট লাগে, বিস্কুট লাগে, কিবা কিবি দেখাই আছে। আৰু ময়ো কেইটামান বস্তু লৈ ল'লোঁ ঘৰলৈ বুলি। লৈ যাওঁ বোলো, ৰাস্তাটো বৰষুণ দিছে, ৰখা নহ'ব, সেয়েহে লৈ ল'লোঁ। এয়া আমাৰ ঘৰ পালোহি। এই সপোনৰ আইতাকে নিবলৈ আহিছে সপোনক, ছাতি লৈ বৰষুণ দিয়াৰ বাবে। আজিলৈ ইমানেই।